যোৰহাটত সেৱাখাতৰ কৰ্মচাৰী তথা PFCৰ অপাৰেটৰসকলৰ 9 মাহে নাই দৰমহা। উপায়ন্তৰ হৈ কাষ চাপিল সংবাদ মাধ্যমৰ। ফেব্ৰুৱাৰী মাহৰ ভিতৰত দৰমহা প্ৰদান নকৰিলে অনিৰ্দিষ্ট কাললৈ ধৰ্মঘটৰ সংকাৰ। অসম চৰকাৰৰ অধীনত থকা সেৱা সেতু তথা PFC অপাৰেটৰসকলে ৰাইজৰ সুবিধাৰ্থে কেন্দ্ৰসমূহত সেৱা আগবঢ়াইছে। কিন্তু এই কৰ্মীসকলৰ পাৰিশ্ৰমিকৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ বাবে কাম কৰিবলৈ আহিবলৈও অসুবিধাৰ সন্মুখীন হৈছে এইসকল কৰ্মী। বাধ্যত পৰি পেলাই এনেকৈ ওলাই আহিবলগীয়া হৈছে। আজি সঁচা কথা ক'বলৈ গ'লে উপায়হীন হৈ পেলাই আমি ওলাই আহিব লগা হৈছে। আমাৰ মেইন উদ্দেশ্যটো হৈছে আমি অসমৰ প্ৰায় 742জন আমি এমপ্লয়ী আছোঁ সেৱা সেতু পৰ্টেলৰ আণ্ডাৰত, যিটো আমাৰ চৰকাৰৰ অধীনত হয়। তাৰ আণ্ডাৰত আমি আপোনাৰ যিখিনি সেৱা চৰকাৰৰ সেইখিনি আমি দি থকা হৈছে। তাৰ উপৰি যে আমাৰ প্ৰথম আজি ওলাই অহাৰ উদ্দেশ্যটো হৈছে যে আমি 9 মাহ দিন ধৰি এই ফেব্ৰুৱাৰী মাহটো ধৰি পেলাই আমি 9 মাহ দিন ধৰি আমাৰ মাহিলী বেতন সেয়া আমি পোৱা নাই, যি কাৰণে আমি বহুত ক্ষেত্ৰত অসুবিধাত সন্মুখীন হৈছোঁ। আমাৰ ধৰি লওক আপোনাৰ যিখিনি সেৱা সেতুৰ আণ্ডাৰৰ ছাৰ্ভিচখিনি সেইখিনি আমি নিয়মীয়াকৈ দি আছোঁ, যিখিনি ৰাজহ আমি পোনপটীয়াভাৱে আমি চৰকাৰক যোগান ধৰি আছোঁ। কিন্তু চৰকাৰক আমি কেইবাৰ আমি মাননীয় মুখ্যমন্ত্ৰীক আমি লগ ধৰিছোঁ। আমি আজি যোৰহাট জিলাৰ আমি এমপ্লয়িজখিনি লগ হৈ পেলাই আপোনালোকৰ ওচৰ চাপিছোঁহি উপায়হীন হৈ। আমি DC ছাৰকো লগ কৰিছোঁ, আমি মেমৰেণ্ডাম দিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ছাৰকো আমি বহুতবাৰ আমি মেমৰেণ্ডাম দিছোঁ আৰু লগো কৰিছোঁ তেওঁক। সেইটো আমাক কোৱা মতে ছাৰে কৈছে যে আমাৰ কামখিনি হৈ যাব। কিন্তু সেয়া আমাৰ কথা দি থকা অলৰেডি আমাৰ 6 মাহৰ আগৰ পৰা তেখেতে তেনেকেই কথা দি আছে। কিন্তু সেই কথা দুৰ্ভাগ্যবশতঃ তেখেতে কথাত উপনীত হ'ব পৰা নাই, যি কাৰণে আজি আমি উপায়হীন হৈ পেলাই আমি ৰাস্তাত ওলাই আহিব লগা হৈছে। আৰু আমি সকলোৱে এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে যদিহে আমাক ফেব্ৰুৱাৰী অৰ্থাৎ 9 মাহ হ'ব হ'ল, আমাৰ যি মাহিলী বেতন সেইখিনি পোৱা নাই। সেইকাৰণে আমি সকলোৱে সিদ্ধান্ত লৈছোঁ যে আমি 1 মাৰ্চৰ পৰা ধৰ্ণাঘট কৰিম বুলি ভাবিছোঁ। যিহেতু অফিচসমূহ আমি বন্ধ কৰিম বুলি ভাবিছোঁ, কিয়নো আমি অফিচলৈ অহা যোৱা কৰিবলৈ আমাক এটা বেতনৰ প্ৰয়োজন, যিটো আমাৰ হাতত নাইকিয়া হৈছেগৈ। কিন্তু আমিও অতি দুখিতভাৱে জনাইছোঁ যে আমাৰ প্ৰতিও ছাৰে আমাক নোচোৱাৰ বাবে আমিও বহুত দুখিত হৈছোঁ। আৰু যোৰহাট টোটেল 24জন আছে আৰু আজি আমি কেইজনমান গোট খাইছোঁ, যিহেতু আমিও মানে আহিবলৈ চবলৈ অসুবিধা হৈছে। সেইটো কাৰণে আমি যিমানখিনি পাৰোঁ গোট খাই পেলাই আজি আপোনালোকৰ ওচৰত 2024 চনৰ জুন মাহৰ পৰা এইসকল কৰ্মীয়ে বিনা বেতনে সেৱা আগবঢ়াই আহিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীক বিভিন্ন সময়ত সাক্ষাৎ কৰি কৰ্মীসকলে এই সমস্যাসমূহৰ বিষয়ে অৱগত কৰিছে যদিও বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে। ফলত বিবুদ্ধিত পৰিছে এইসকল কৰ্মী। আজি যোৰহাটৰ কৰ্মচাৰীসকল ওলাই আহি সংবাদ মাধ্যমৰ কাষ চপাৰ লগতে জিলা উপায়ুক্তকো এক সাক্ষাৎকাৰ কৰি সকলো কৰা জনায়। তেওঁ কয় যে পৰিয়াল পোহপাল দিয়াৰ লগতে কৰ্মীয়ে নিজৰ দায়িত্ব পালন কৰিবলৈ আহিবলৈও অসুবিধাৰ সন্মুখীন হৈছে, কিয়নো 9 মাহ দিন ধৰি এইসকল কৰ্মীয়ে পাৰিতোষিকৰ নামত পোৱা নাই এটকাও ধন। উপায়ন্তৰ হৈ কৰ্মীসকলে 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত যদি এই 9 মাহৰ পাৰিতোষিক চৰকাৰে আদায় নিদিয়ে, তেন্তে মাৰ্চ মাহৰ পৰাই অনিৰ্দিষ্ট কাললৈ ধৰ্মঘট কৰিব বুলি সূচনা প্ৰদান কৰে। তেখেতসকল অসমৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ত কৰ্মৰত হৈ আছিল, যে আয়ুক্ত কাৰ্যালয়, চক্ৰ বিষয়া কাৰ্যালয়, পৰিবহণ বিষয়া কাৰ্যালয়, পঞ্চায়তৰ কাৰ্যালয়ত, পৌৰসভাৰ কাৰ্যালয় কৰ্মৰত হৈ আছিল এই কৰ্মচাৰীসকল। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্টাৰ লাইভ অসম। যোৰহাট জিলাৰ PFC অপাৰেটৰসকলে আজিৰ জিলা DC অফিচৰ কাৰ্যালয়ৰ সন্মুখত থিয় হৈ আমি আজি আহ্বান জনাইছোঁ যে আমাৰ যিখিনি 9 মাহৰ বেতন লাভ কৰা সেই বেতনখিনি অতি সোনকালে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুকলি কৰি দিয়ে যেন, যিহেতুকে আমাৰ মানে পৰিয়াল চলাত বৰ অসুবিধা হৈছে আৰু অফিচ অহাটো অসুবিধা হৈছে। অফিচৰ কাগজ কলমৰ পৰা ধৰি ইণ্টাৰনেট ফেচিলিটিৰ পৰা ধৰি বহুতখিনি অসুবিধাৰ সৃষ্টি হৈছে, যিহেতুকে বসুন্ধৰা 1, 2, 3 গোটেইখিনি আৰু সেৱা সেতুৰ যিখিনি 800 ছাৰ্ভিচ, সেই গোটেই ছাৰ্ভিচখিনি আমি পোনপটীয়াভাৱে নাগৰিকৰ পৰা ৰাজহ সংগ্ৰহ কৰি দেশৰ ৰাজহৰ ভঁৰালত আমি পোনপটীয়াভাৱে দি আছোঁ। তেনেস্থলতো আমাৰ চেলাৰীখিনিৰ পৰা আমি 742জন অসমৰ অপাৰেটৰে বঞ্চিত হৈ আছোঁ। এটাই আহ্বান, তেওঁলোকে 1 লাখ নিবনুৱাক যেনেকৈ সংস্থাপন দিছে আৰু আমি আজি কৰ্মৰত হৈ থকা যিখিনি আমি নিবনুৱা তাৰ পৰা এতিয়া চাকৰিমুখী হৈ থকা নিবনুৱাখিনি হৈও আৰু যিখিনি আমি কৰি আছোঁ সেইখিনিয়েও যদি এনেকৈ মাহিলী বেতনটো আমি নাপাওঁ, তেনেহ'লে আমাৰ পৰিয়াল চলাবলৈ অলপ অসুবিধা হয়। মা দেউতাৰ পৰা ধৰি তেনেকৈ সবে আশা কৰে আমাৰ সন্তানৰ ওপৰতে। সন্তানে যদি ডেইলি মজুৰি কৰিবলৈ গৈও যদি মাহিলী বেতন নাপায়, সেই বেতন নহ'লে আমাৰ পৰিয়াল কেনেকৈ চলিব। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মানে তেখেতে অৱগত, যিহেতু আৰু তেখেতক
কেইবাবাৰো আমি লগ কৰিছোঁ, স্মাৰকপত্ৰ দিছোঁ, প্ৰতিখন জিলাই জিলাই স্মাৰকপত্ৰ দিছোঁ। তেখেতে আশ্বাসটো দিয়ে আজি 9 মাহত উপনীত হ'লোঁ। যিহেতুকে আৰু এটা তেখেতক কওঁ যে তেখেতে যদি ফেব্ৰুৱাৰী মাহৰ ভিতৰত আমাৰ প্ৰাপ্য 9 মাহৰ দৰমহাখিনি মুকলি কৰি নিদিয়ে, তেতিয়াহ'লে আমাৰ যিখিনি PFC আছে জিলাই জিলাই, সেই PFCখিনি 1 মাৰ্চৰ পৰা বন্ধ কৰা আৰু ধৰ্ণা দিয়াৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'বলগীয়া হ'ব।